ব্ৰহ্ম মুহূৰ্তত উঠি এই তিনিটা শব্দ উচ্চাৰণ কৰিলে আপুনি জীৱনত চমৎকাৰী প্ৰভাৱ দেখিবলৈ পাব। ৰাতিপুৱা ৩ বজাৰ পৰা ৫ বজাৰ এই যি সময়, এই প্ৰহৰ অত্যন্ত অদ্ভুত আৰু ৰহস্যময়। এই সময়খিনি কেতিয়াও শুই কটাব নালাগে। যিজনে জীৱনত কিবা নহয় কিবা এক লাভ কৰিছে, তেওঁই এই ব্ৰহ্ম মুহূৰ্তৰ সময়খিনিৰ সঠিক প্ৰয়োগ কৰিছে। নমস্কাৰ, মই কৃষ্ণ ভূঞা। আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। প্ৰথমে মই ভগৱানক প্ৰাৰ্থনা কৰিম আপোনাৰ যাতে মনোকামনা পূৰণ হয় আৰু আপোনাৰ যাতে সকলো দুখ কষ্ট দূৰ হৈ আপুনিও যাতে পৰমাত্মাৰ দৰ্শন লাভ কৰে। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো সকলোৰে বাবে অতি গুৰুত্বপূৰ্ণ, কাৰণ এই ব্ৰহ্ম মুহূৰ্তৰ সময়খিনি অতি ৰহস্যময় আৰু অত্যন্ত অদ্ভুত। এই সময়খিনিৰ সঠিক প্ৰয়োগ কৰি আপুনি জীৱনত বহু বস্তুৱে হাসিল কৰি ল'ব পাৰিব। যিবোৰ আপোনাৰ কপালত নাইও, সেই সকলোবোৰ আপুনি এই সময়খিনিৰ সঠিক প্ৰয়োগৰ দ্বাৰা লাভ কৰিব পাৰিব। ব্ৰহ্ম মুহূৰ্তত যদি আপুনি এই চমৎকাৰী প্ৰভাৱশালী এই তিনিটা শব্দ জপ কৰে বা উচ্চাৰণ কৰে, তেন্তে আপুনি আপোনাৰ জীৱনত চমৎকাৰী প্ৰভাৱ নিশ্চিতভাৱেই দেখিবলৈ পাব। কিন্তু ব্ৰহ্ম মুহূৰ্তৰ ভিতৰত কি হয় আপুনি জানেনে? এইখিনি এনেকুৱা এক সময় যিখিনি সময়ত আপুনি পৰমাত্মাৰ সৈতে কানেক্ট হ'ব পাৰে, অৰ্থাৎ পৰমাত্মাৰ সৈতে আপোনাৰ সংযোগ স্থাপন হ'ব পৰা এক দৈবিক সময়। এইখিনি সময়ত ব্ৰহ্মাণ্ডৰ সকলো শক্তি আপোনাৰ বাবে সক্ৰিয় হৈ থাকে। ৩ বজাৰ পৰা ৫ বজাৰ এই সময়খিনি এক প্ৰহৰ বুলি কোৱা হয়, আৰু এই সমগ্ৰ প্ৰহৰ যথেষ্ট অদ্ভুত হয়। সেইবাবে কৈছো, এই সময়খিনি আপুনি মিছাতে শুই নকটাব। যিজনে জীৱনত কিবা এটা লাভ কৰিছে, সেইজনেই এই ব্ৰহ্ম মুহূৰ্তৰ সঠিক প্ৰয়োগ কিন্তু নিশ্চিতভাৱেই কৰিছে। যদি এই সময়খিনিত আপুনি শুই থাকে বা সদায় যদি আপুনি এই সময়খিনি শুই পেলাই কটাইছে, তেন্তে হ'লে জীৱনত আপুনি বহু কিবা কিবি হেৰুৱাই পেলাইছে। বিশ্বাস কৰক, এই সময়খিনিত যিজন মানুহে শুই থাকে, তেওঁ জীৱনত বহু কিবা কিবি হেৰুৱাইছে। গতিকে এই সময়খিনিত উঠি আপুনি কি কৰিব লাগিব সেয়া জানিব আপুনি এই ভিডিঅ'টোত। তিনিটা শব্দৰ উচ্চাৰণ আৰু আপোনাৰ দৈনন্দিন জীৱন প্ৰণালীত সামান্য এক পৰিৱৰ্তন কৰিয়েই আপুনি বহু চমৎকাৰী লাভ পাবলৈ সক্ষম হ'ব। আজি মই আপোনাক এনেকুৱা কেইটামান সৰু সৰু কথা ক'ম, যি সৰু সৰু কথাকেইটাই আপোনাৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তন আনি দিব। কোৱা হয়, ব্ৰহ্ম মুহূৰ্তত হেনো মানুহৰ জিভাত মুখত মা সৰস্বতীয়ে বাস কৰে। কাহিলী পুৱা ৩:২০ পৰা ৩:৪০ এই সময়খিনি অত্যন্ত গুৰুত্বপূৰ্ণ। এই ২০ মিনিট সময়ত আপুনি আপোনাৰ মুখেৰে যি ক'ব, এয়া অত্যন্ত গুৰুত্বপূৰ্ণ। কাৰণ মা সৰস্বতী যেতিয়া আপোনাৰ জিভাত থাকিব, তেতিয়াহ'লে আপুনি যি ক'ব সেয়া আপোনাৰ জীৱনত ঘটিবলৈ ধৰিব। আমাৰ মাজৰে বহু মানুহ আছে, চাবচোন, ইমান কষ্ট কৰিও ফল নাপায়। বহু কষ্ট কৰে, কিন্তু শেষ মুহূৰ্তত তেওঁলোকে ফল লাভ নকৰে। কোনোবাই সুখ নাপায়, কোনোবাই এটা ভাল চাকৰি নাপায়, কোনোবাই জীৱনটো কষ্ট কৰে আৰু জীৱনটোৱেই কিন্তু আৰ্থিক সমস্যাৰ সৈতে যুঁজ দি থাকিব লাগে। গতিকে এইবোৰ সমস্যাৰ আঁৰৰ কাৰণসমূহ আপুনি যেনে তেনে বুজি পাব লাগিব। বুজিবলৈ আপুনি চেষ্টা কৰিব লাগিব। আচলতে কিয় আপুনি ইমান কষ্ট কৰাৰ পিছতো সফল হ'ব পৰা নাই? কিয় ইমান চেষ্টা কৰাৰ পিছতো আপোনাৰ ঘৰখনলৈ সুখ অহা নাই? কিয় ইমান চেষ্টা কৰাৰ পিছতো আপুনি সদায় প্ৰতি মাহেই আৰ্থিক সমস্যাৰ সৈতে যুঁজ দিব লগা হৈছে? ইয়াৰ আঁৰৰ কাৰণ কি? এইটো আপুনি প্ৰথম বুজিবই লাগিব। সেইজনৰ জীৱনত ক'ৰবাত নহয় ক'ৰবাত কিবা এক স্থবিৰতা নিশ্চিতভাৱে আছেই। হয় তেওঁৰ কৰ্মত, নহ'লে তেওঁৰ জীৱনত ক'ৰবাত নহয় ক'ৰবাত নিশ্চিতভাৱে কিবা এক স্থবিৰতা আছে, যাৰ বাবে তেওঁ সফল হ'ব পৰা নাই। এই স্থবিৰতাখিনি দূৰ কৰিবলৈ আমি যিকোনো প্ৰকাৰে, যিকোনো মূল্যৰ বিনিময়ত ব্ৰহ্মাণ্ডক সেই বাৰ্তা প্ৰেৰণ কৰিবই লাগিব। গতিকে এনেকুৱা কি কৰিলে আপোনাৰ মনটো সলনি হ'ব আৰু ব্ৰহ্মাণ্ডৰ শক্তি, যি দৈবিক শক্তিৰ কথা আমি কৈ আছো, সেই দৈবিক শক্তিও আপোনাৰ ফালে আকৰ্ষিত হ'ব। ব্ৰহ্ম মুহূৰ্তৰ যিখিনি সময়, এই সময়খিনিতেই আপুনি নিজক উজ্বলাই তোলাৰ বাবে এক সোণালী সুযোগ আহি পৰে। প্ৰথম কথা হৈছে, ব্ৰহ্ম মুহূৰ্তত আপুনি শোৱাৰ পৰা উঠি, মানে বিছনাখন আপুনি ত্যাগ কৰিলেই নহ'ব।
আপুনি আপোনাৰ মনটো পজিটিভ কৰি ৰাখিব লাগিব অৰ্থাৎ আপোনাৰ মনৰ পৰা সকলো নিগেটিভ চিন্তা ভাৱনা দূৰ কৰি আপোনাৰ দৃষ্টিকোণ কেৱল যোগাত্মক কৰি ৰাখিব লাগিব যিজনক আপুনি পূজা কৰে যাক আপুনি আৰাধনা কৰে বিশ্বাস কৰে আপোনাৰ ইষ্ট দেৱতা বা আপোনাৰ গুৰু তেওঁৰ প্ৰতি আপোনাৰ সম্পূৰ্ণ ৰূপত 100% আস্থা থাকিব লাগিব গতিকে প্ৰথমে উঠি আপুনি আপোনাৰ ইষ্ট দেৱতা বা গুৰু ভগৱানৰ সন্মুখত আপুনি প্ৰাৰ্থনা কৰিব লাগিব আপুনি এটাই ভাবি ল'ব আপোনাৰ যিজন ভগৱান আপোনাৰ যিজন ইষ্ট দেৱতা আপোনাৰ যিজন গুৰু তেওঁ যেন একেবাৰে আপোনাৰ সন্মুখত আছে আৰু আপুনি যেন তেওঁৰ সন্মুখত ৰৈ তেওঁক আপুনি প্ৰাৰ্থনা কৰিছে তেওঁক আপুনি স্মৰণ কৰিছে তেওঁক আপুনি সেৱা কৰিছে এই ভাৱনা আপোনাৰ মনলৈ আনিব লাগিব সেই ভাৱনা আনি আপুনি হাতজোৰ কৰি তেওঁক প্ৰাৰ্থনা কৰি ক'ব হে ভগৱান হে গুৰুজন মোৰ বন্দনা তুমি স্বীকাৰ কৰা আৰু মোৰ যি পুৰণা ভুল আছে মই যি জীৱনত ভুল কৰিছো সকলো ভুলৰ বাবে তুমি যেন মোক মাফ কৰা হয়তো তোমাক এই বন্দনা কৰোতেও মোৰ বহু ভুল হৈছে এই ভুলৰ পৰা যাতে তুমি মোক মাৰ্জনা কৰা তাৰ বাবে মই তোমাৰ চৰণত প্ৰাৰ্থনা জনাইছো প্ৰথম কথাটোৱে হ'ল শুই উঠিয়েই ভগৱানক আপুনি আপোনাৰ পুৰণা ভুলখিনিৰ কাৰণে ক্ষমা বিচাৰি প্ৰাৰ্থনা কৰিব তুমি মোক ক্ষমা কৰিবা ভগৱান আৰু এতিয়াৰ পৰা যাতে তুমি মোক সঠিক পথ দেখুওৱা যি পথেৰে গ'লে মই তোমাৰ সন্ধান পাম সেই পথেৰে যাতে তুমি মোক আগুৱাই দিয়া এনেকৈ আপুনি প্ৰাৰ্থনা কৰিব লাগিব ইয়াৰ পিছত আপুনি সেই তিনিটা শক্তিশালী শব্দ উচ্চাৰণ কৰিব লাগিব যি তিনিটা শক্তিশালী শব্দই আপোনাৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তন আনিব শব্দকেইটা আপোনাৰ বাবে সামান্য যেন লাগিব পাৰে কিন্তু মিনিমাম ন্যূনতম আপুনি 21 দিন কৰি চাওক ফল যদি নাপায় মোৰ এই ভিডিঅ'টো আপুনি সেভ কৰি ৰাখিব তাৰ পিছত আপুনি মোক কমেন্ট দি জনাব পাৰিব মই আপোনাক 100% গ্যাৰান্টি দি ক'ব পাৰো এই তিনিটা শব্দ 21 দিন সম্পূৰ্ণ আস্থা আৰু বিশ্বাসেৰে আপুনি উচ্চাৰণ কৰক ফল আপুনি 21 দিনত লাভ কৰিব এসপ্তাহততো আপুনি আপোনাৰ জীৱনত যে এক পৰিৱৰ্তন আহিছে তাৰ এক অনুমান তাৰ এক প্ৰমাণ আপুনি লাভ কৰিব আপুনি যেনেকুৱা পৰিস্থিতিতেই নহওক আপুনি কি ক'ব লাগিব জানেনে মই বহুত বেছি ভাগ্যশালী মই বহুত বেছি ভাগ্যশালী মই বহুত বেছি ভাগ্যশালী যেনেকুৱা দুখৰ সময় আপোনাৰ চলি নাথাকক কিয় সম্পূৰ্ণ আস্থা বিশ্বাসেৰে আপুনি যে ভাগ্যশালী হয় সেয়া অনুভৱ কৰি আপুনি ক'ব লাগে হয় মই ভাগ্যশালী মই ভাগ্যশালী মই ভাগ্যশালী ইয়াৰ দ্বাৰা আপুনি ব্ৰহ্মাণ্ডক এক বাৰ্তা পঠিয়ালে সেয়া হৈছে আপোনাৰ ভাগ্যত যদি কিবা নিগেটিভিটি আছে কিবা ঋণাত্মক বা নেতিবাচক কথা বতৰা আছে চিন্তা আছে সেই সকলোবোৰ দূৰ কৰিব লাগে আৰু আপোনাৰ ভাগ্য সৌভাগ্যলৈ পৰিৱৰ্তন হ'ব লাগে এক যোগাত্মক বাৰ্তা আপুনি প্ৰেৰণ কৰিছে ব্ৰহ্মাণ্ডলৈ আপোনাৰ জীৱনত যদি কিবা দুৰ্ভাগ্য আছে সেইখিনি ঠিক কৰিবৰ কাৰণে আপুনি ব্ৰহ্মাণ্ডলৈ এক তৰংগ পঠিয়াইছে যি তৰংগৰ দ্বাৰা ব্ৰহ্মাণ্ডই আপোনাৰ সেই দুৰ্ভাগ্যখিনি ঠিক কৰি সৌভাগ্যৰ দিশেৰে আপোনাক লৈ যাব কিন্তু এটা কথা মনত ৰাখিব এই শব্দ সম্পূৰ্ণ বিশ্বাসেৰেহে আপুনি উচ্চাৰণ কৰিব আপুনি যে ভাগ্যশালী হয় কল্পনা কৰি ল'ব আপুনি যদি ভাগ্যৱান হয় তেতিয়া আপোনাৰ মনত অনুভৱটো কেনেকুৱা হ'ব আপোনাৰ মনত আপুনি ভাগ্যৱান হ'লে যেনেকুৱা অনুভৱ হ'ব সেই অনুভৱেৰে আপুনি ক'ব লাগিব মই ভাগ্যৱান মই ভাগ্যৱান মই ভাগ্যৱান চাওক আপোনাৰ জীৱনত যদি কোনোবা ভগৱান আছে আপুনি যদি কোনোবা ভগৱানক আপুনি বিশ্বাস কৰে কোনোবা গুৰুজনৰ প্ৰতি যদি আপুনি আস্থা ৰাখে তেন্তে নিশ্চিতভাৱে আপুনিতো ভাগ্যৱানেই হয় কাৰণ আপুনি ভগৱানৰ দৰ্শন লাভ কৰিছে ভগৱানৰ দৰ্শনটো সকলোৱে লাভ নকৰে আপুনি ভাগ্যৱান যাৰ বাবে আপুনি আজি ভগৱানক প্ৰাৰ্থনা কৰিবলৈ সুস্থভাৱে জীয়াই আছে ভগৱানে যদি আপোনাৰ হাতখন খামুচি ধৰিছে আপোনাৰ গুৰুজনে যদি আপোনাৰ হাতখন খামুচি ধৰিছে তেন্তে সঁচাকৈতো আপুনি ভাগ্যশালী চাওক সমস্যা সকলোৰে জীৱনলৈ আহে কিন্তু এই সমস্যা আপুনি কেনেদৰে মোকাবিলা কৰিব কেনেদৰে এই সমস্যাৰ মাজতো যুঁজি আপুনি আগুৱাই যাব সেয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব হাজাৰ সমস্যাৰ পিছতো যদি আপুনি ভাগ্যৱান বুলি অনুভৱখিনি লৈ ব্ৰহ্ম মুহূৰ্তত মই ভাগ্যৱান বুলি ক'ব পাৰে তেন্তে নিশ্চিতভাৱে ব্ৰহ্মাণ্ডৰ এই চমৎকাৰী শক্তিয়ে আপোনাৰ জীৱনত অদ্ভুত এক পৰিৱৰ্তন আনি দিব আপুনি ভাগ্যৱান বুলি যি শব্দ কৈছে এই শব্দ
সমগ্ৰ ব্ৰহ্মাণ্ডত বিয়পি পৰিব। ইয়াৰ প্ৰভাৱ কি হ'ব জানে? আপোনাৰ ভাগ্যত যি উলট-পালট হৈ আছে, আপোনাৰ কপালত যি নিগেটিভ ফল আহি আছে, এইবোৰ সকলো সলনি হৈ যাব। এনেকুৱা কৰিলে আপোনাৰ নিগেটিভখিনি পজিটিভ হৈ যাব। অৰ্থাৎ আপোনাৰ যদি নেতিবাচক কিবা এটা চলি আছে, সেয়া যোগাত্মক হ'বলৈ বৰ বেছি পৰ নালাগিব। এটা কথা মনত ৰাখিব, এই শব্দ কোৱাৰ পূৰ্বে কিন্তু আপোনাৰ জীৱনত যিখিনি ভুল হৈছে, আপুনি যিখিনি ভুল কৰিছে, তাৰ বাবে প্ৰথমে পৰমাত্মাৰ পৰা ক্ষমা বিচাৰি ল'ব। ক্ষমা প্ৰাৰ্থনাৰ পিছতহে আপুনি এই শব্দ উচ্চাৰণ কৰিব। যদি এই সময়ছোৱাত এইখিনিৰ উপৰিও আপুনি কিবা কথা পৰমাত্মাৰ সৈতে পাতিব বিচাৰিছে, পৰমাত্মাৰ সৈতে কিবা ভাৱৰ আদান প্ৰদান কৰিব বিচাৰিছে, তেন্তে নিশ্চিতভাৱে কৰিব পাৰিব। এইখিনি সময়ত যদি আপুনি একান্ত মনেৰে ধ্যান কৰি পৰমাত্মাক স্মৰণ কৰিব বিচাৰিছে, সেয়াও কৰিব পাৰিব। কিন্তু মনত ৰাখিব, মই ভাগ্যৱান, মই ভাগ্যৱান, মই ভাগ্যৱান, এনেকৈ বাৰে বাৰে আপুনি 21 বাৰ একে লেঠাৰিয়ে একেটা বিশ্বাসেৰে আপুনি ক'বই লাগিব। ভাগ্যৱান বুলি নকৈও আপুনি বেলেগ ধৰণেও ক'ব পাৰে। ধৰি লওক আপুনি পঢ়াত বহুত বেছি আগুৱাই যাব বিচাৰিছে, তেতিয়া আপুনি ক'ব পাৰে, মই পঢ়াত বহুত ভাল, মই পঢ়াত বহুত ভাল, মই পঢ়াত বহুত ভাল। এনেদৰে আপুনি 21 বাৰ ক'ব লাগিব। যদি আপোনাৰ লগত কিবা বেয়া হৈ আছে, আপুনি যদি ভাবিছে সেইখিনি ভাল কৰক, তেন্তে আপুনি নিশ্চিতভাৱে 21 বাৰ ক'ব পাৰে, মোৰ লগত বহুত ভাল হৈছে, মোৰ লগত বহুত ভাল হৈছে, মোৰ লগত বহুত ভাল হৈছে। এনেদৰে আপুনি নিজৰ মাইণ্ডটো পজিটিভ কৰি কৰি 21 বাৰ ক'ব লাগিব। মনত ৰাখিব, 21 বাৰ। এনেদৰে 21 বাৰ কৈ আপুনি 21 দিন চেষ্টা কৰি চাওক, জীৱনত সঁচাকৈয়ে ডাঙৰ পৰিৱৰ্তন হ'ব। কিন্তু মনত ৰাখিব, সেই আস্থা আৰু সেই বিশ্বাস অত্যন্ত জৰুৰী। কিন্তু এটা কথা মনত ৰাখিব, এই কথা বতৰাবোৰৰ সৈতে আপুনি বহু ইচ্ছা বা বহু কামনা জড়িত কৰি নল'ব। মাত্ৰ এবাৰত এটা ইচ্ছা বা এটা কামনাই জড়িত কৰাব। কিছুমানে এবাৰতেই নিজৰ জীৱনত সাংঘাতিক এক পৰিৱৰ্তন দেখিবলৈ পায়। মই এইটো নকওঁ যে আপুনি প্ৰথম দিনাই পৰিৱৰ্তন দেখিবলৈ পাব, কিন্তু নিশ্চিতভাৱে মই 21 দিনৰ কথা কৈছোঁ, এসপ্তাহত কিন্তু আপুনি প্ৰমাণ পাব। বহুতে এনেকুৱা কাম কৰি, এনেকুৱা ধৰণে মেনিফেষ্ট কৰি নিজৰ ইপ্সিত লক্ষ্যত উপনীত হ'বলৈ সক্ষম হৈছে। এয়া একেবাৰে প্ৰমাণিত। আপুনি ট্ৰাই কৰক, তাৰপিছত আপুনি মোক জনাব আপুনি ফল লাভ কৰিছে নে নাই কৰা। চাওক, ব্ৰহ্ম মুহূৰ্ত হৈছে এই প্ৰকৃতিৰ আটাইতকৈ শক্তিশালী সময়। মই বাৰে বাৰে কৈছোঁ, এই সময়খিনি কেতিয়াও বিচনাত টোপনিত লালকাল হৈ মিছাতেই খেদাই নিদিব। এই সময়খিনিৰ আপুনি সঠিক প্ৰয়োগ কৰি ব্ৰহ্মাণ্ডৰ সৈতে আপুনি কানেক্ট হৈ আপুনি নিজৰ ইপ্সিত লক্ষ্যত উপনীত হ'ব পাৰিব। আগৰ দিনত ঋষিমুনিসকলেও এই সময়খিনিৰ সঠিক প্ৰয়োগ কৰি তেওঁলোকে শক্তি আহৰণ কৰিব পাৰিছিল। গতিকে সেই শক্তি আহৰণৰ বাবে আপুনিও এই সময়খিনিৰ সঠিক প্ৰয়োগ কৰি জীৱনটোত এক বৃহৎ পৰিৱৰ্তন আনি ল'ব পাৰে। আশা কৰিছোঁ এই ভিডিঅ' চোৱাৰ পিছত প্ৰতিদিনেই আপুনি ব্ৰহ্ম মুহূৰ্তত সাৰ পাই বিচনা ত্যাগ কৰি আমি কোৱা কামখিনি কৰিব। আমি কোৱা কামখিনি নকৰিলেও ব্ৰহ্ম মুহূৰ্তত উঠি যদি আপুনি একান্ত মনেৰে বহি পৰমাত্মাক ধ্যান কৰে, তেতিয়াও আপুনি পৰমাত্মাৰ দৰ্শন পাবলৈ সক্ষম হ'ব। পুনৰ কৈছোঁ, এই সময় অদ্ভুত চমৎকাৰী সময়। এই সময় কেৱল বিচনাত শুই নেখেদাব। ভিডিঅ'টো যদি ভাল লাগিল, অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।